নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজলৈ এটি নতুন ৰিক্ৰুইটমেণ্ট লৈ আহিছোঁ যিটো IB চিকিউৰিটি এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2025 সৰ্বমুঠ পোষ্টৰ সংখ্যা আছে 4987টা পোষ্ট এই পোষ্টৰ বাবে আমি আবেদন কৰিব লাগিব অনলাইন মাধ্যমৰ দ্বাৰা এতিয়া আমি চমুকৈ চাবলৈ চেষ্টা কৰোঁ ইয়াৰ অন্তিম তাৰিখ 17/8/2025 বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰীনত দেখা পাইছে যে ইণ্টেলিজেন্ট ব্যুৰো চমুকৈ IB has released an employment notification for the recruitment of 4987 security assistant executive চমুকৈ SA execute post in the Intelligence Bureau, Ministry of Home Affairs, Government of India. Interested and eligible candidate may be online application here. বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে এই পোষ্টটো ক'ৰ পৰা আহিছে আৰু কিমানটা পোষ্ট আছে এতিয়া আমি চমুকৈ জানিব চেষ্টা কৰোঁ আমাৰ গুৱাহাটী ৰিজনৰ বাবে কিমানটা পোষ্ট আছে আৰু কোন কোন কেটেগৰীত কিমানটা পোষ্টৰ বিভাজন হৈ আছে গুৱাহাটী ৰিজনত 124টা সৰ্বমুঠ পোষ্ট আৰু ইয়াৰ কেটেগৰীসমূহ এনেধৰণে ভাগ কৰিছে আনৰিজাৰ্ভত 2471 OBCৰ বাবে 115টা ক্ষমা কৰিব 1015টা SCৰ বাবে 574 STৰ বাবে 426 আৰু EWSৰ বাবে 501 বন্ধু বান্ধৱীসকল এতিয়া আমি কিছু কথা চমুকৈ জানিব চেষ্টা কৰোঁ ইয়াৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব আমি জানিবলৈ চেষ্টা কৰোঁ essential qualification the minimum qualification required in matriculation অৰ্থাৎ ক্লাছ 10 SSLC pass equivalent from a recognized board আৰু প্ৰয়োজন হ'ব ডকুমেণ্টছ এনেধৰণৰ ডমিচাইল চাৰ্টিফিকেট দ্য কেণ্ডিডেট মাষ্ট পছেছ এ ডমিচাইল চাৰ্টিফিকেট অফ দ্য ষ্টেট এজেন্টছ হুইচ দে আৰ এপ্লাইং অৰ্থাৎ ডমিচাইল অৰ্থাৎ PRC খন বিশেষভাৱে প্ৰয়োজন হ'ব আৰু ইয়াত লোকেল লেংগুৱেজৰ কথা মেনশ্যন কৰা হৈছে নটিছখনত বিশেষভাৱে আমি দেখিবলৈ পাওঁ এই ধৰণৰ বস্তুবোৰ স্থানীয় ভাষাত বেছিভাৱে প্ৰযোজ্য হয় গতিকে এডভাৰটাইজমেণ্টটো তেনেদৰে মেনশ্যন কৰা আছে আৰু বন্ধু বান্ধৱীসকল এতিয়া আমি চাওঁ ফিজ কেটেগৰীসমূহ OBC আনৰিজাৰ্ভ EWS বা আদাৰ্ছ সেইসকলৰ বাবে বাকী ধৰণৰ পোষ্টবোৰৰ দৰে কোনো মাচুল দিয়াৰ প্ৰয়োজন নাই এতিয়া আমি অফিচিয়েল নটিছখন অকণমান মন কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে এইখন হৈছে এখন অফিচিয়েল নটিফিকেশ্যন য'ত আমি দেখা পাম ইয়াত লেংগুৱেজৰ ক্ষেত্ৰত প্ৰিফাৰেঞ্চসমূহ দিয়া আছে এনেধৰণৰ গুৱাহাটী ৰিজনত আছামিজ বেংগলী নেপালী বড়ো মিচিং ডিমা হাছাও ৰাভা তিৱা কুকি এক্সেট্ৰা আৰু পোষ্টসমূহ সৰ্বমুঠ এনেধৰণৰ বিভাজন কৰা আছে গুৱাহাটী ৰিজনত আনৰিজাৰ্ভৰ কাৰণে 63 OBC এনচিএলৰ কাৰণে 29 SCৰ বাবে 7 STৰ বাবে 13 EWSৰ কাৰণে 12 সৰ্বমুঠ পোষ্ট হৈছে 124 এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পালে যে গুৱাহাটী ৰিজনত কিমানটা পোষ্ট আছে আৰু কোনটো জোনত কেনেধৰণে পোষ্ট আছে ইয়াতে লিখা আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ অসমত চাওক ডিব্ৰুগড় 50টা আছে গুৱাহাটীত 51টা আছে শিলচৰত 52টা আছে তেজপুৰত 53টা আছে এনেধৰণে পোষ্টসমূহ ভাগ কৰা আছে আমি যদি ইচ্ছুক কোনো কেণ্ডিডেট থাকে তেনেহ'লে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰে যদি বিশেষ কিবা কথা জানিবলগীয়া থাকে আপোনালোকে মোৰ পেজত আহি কমেণ্ট কৰিব নাইবা মোৰ যোগাযোগ নম্বৰত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ বন্ধু বান্ধৱীসকল